যোৱাকালি যিটো হাতী মানুহৰ সংঘাত হৈ গ'ল আচলতে আৱাসগৃহবিলাক ভঙাৰ যি এটা আৰম্ভ কৰিছে আমিতো বহুত ভয় খাই আছোঁ, সন্ত্ৰাসিত হৈ আছোঁ। মই মন্ত্ৰীলৈ এটা কাতৰভাৱে অনুৰোধ জনাম যে আমাৰ জীৱন সুৰক্ষাৰ হেতু তেখেতসকলে যাতে আমাৰ নলবাৰীৰ জিলা মানে আমাৰ জিলা গৃহ জিলাৰ তেখেত আমাৰ বিভাগীয় মন্ত্ৰী তেখেতে যাতে আমাৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে অলপ পদক্ষেপ ল'লে ভাল হয়। এইখিনি আমি তেখেতক কাতৰভাৱে অনুৰোধ জনাম। আমি অতি দৰিদ্ৰ পৰিয়াল হয়, আমাৰ ঠাইখিনি একেবাৰে দুখীয়া মানুহ। এবাৰ ভাঙি যোৱাৰ পিছত এবাৰ মেৰামতি কৰাৰ পিছত পুনৰ আমি মেৰামতি কৰাৰ কাৰণে সক্ষম নহওঁ। সেয়ে আমি একেবাৰে তেখেতক কৰিজোৰে হাতযোৰ কৰি তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাম যাতে তেখেতে অলপ সুৰক্ষাৰ ব্যৱস্থা কৰি দিয়ে। যোৱা ৰাতি হাতীবিলাক প্ৰায় 11টামান বজাতে আহিছে, প্ৰায় 4-5টা হ'ব আৰু আমি মানে অনুমানত হেৰি কৰিছোঁ, কাৰণ 4-5 জেগাত কলগছ ভাঙিছে, বাঁহ গছ ভাঙিছে, এইবিলাক কৰি আছে। আমি প্ৰায় 1টামান বজালৈকে ইয়াতে আছিলোঁ, কিন্তু ইয়াতে আপোনাৰ এনেকুৱা ভয়ানক পৰিস্থিতি হ'ল মানে টৰ্চৰ পোহৰত একো দেখা নাপায়, কেৱল হাতীৰ শব্দহে শুনি আছোঁ, গছ খোৱা কল খোৱা এইবিলাক। তাৰপিছত আমি মথাউৰিলৈকে গ'লোঁ, গৈ তাতে পহৰা দি আছোঁ, শব্দ পাই আছোঁ, মানুহবিলাকক এৱাৰনেছো দি আছোঁ। তাৰপিছত বন বিভাগকো ফোন কৰিছোঁ, তেওঁলোকে 1টামান বজাত আহি পাই বেছি সময় থকা নাই, আহি বোমা এক পেকেট দিছে আৰু কৈছে আপোনালোকে সাৱধান থাকিব, আমাৰ সেইফালে আৰু হাতী আছে সেইফালে যাওঁ, সেনেকৈ কৈ গুচি গ'ল। তাৰপিছত আপোনাৰ আহি প্ৰায় 3:30-4টামান বজাত ঘৰত আহিছে, ঘৰবিলাক ভাঙিছে। তেতিয়া আমি আৰু মথাউৰিতে আছোঁ, ইয়াতে নাই কিন্তু ঘৰ ভাঙি আছে এইবিলাক। সেইফালে এঘৰৰ ভাঙিছে, আমাৰ এই 3 ঘৰৰ এনেকৈ ভাঙিছে। আৰু মোৰ এইটো ঘৰ আপোনাৰ যোৱা 29 তাৰিখে ভাঙিছিলে, সেইটো ঘৰো ভাঙিছিলে। এইখিনি মই কাম কৰিছিলোঁ মাত্ৰ মানুহ লগাই কিনে আকৌ ভাঙি থৈ গ'ল। এই ক্ষেত্ৰত সম্পূৰ্ণ ভাঙি থৈ গ'ল। আগত বন বিভাগে এই ক্ষেত্ৰত একেবাৰে সক্ৰিয় ভূমিকা ল'ব পৰা নাই। আমাৰ ইয়াতে তেখেতসকলৰ সেনেকুৱা মানে ৱাইল্ড লাইফৰ কৰ্মচাৰীও নাই। তেখেতসকলে মানে আমাৰ নিচিনাই আৰু আমি যিখিনি কৰোঁ তেখেতসকলে সেইখিনি কৰি বেছি কৰিব পৰা নাই। এতিয়া তেখেতসকলে কৈছে আৰে অহা বৃহস্পতিবাৰে মানে হাতী খেদিব, মানুহৰ পৰা হাতী আনিছে আৰু ওৰাঙৰ পৰা আহিব বোলে হাতী। এনেকৈ হাতী বৃহস্পতিবাৰে খেদাৰ কথা আছে। এমাহ-দুমাহ নহয়, প্ৰায় এবছৰৰ পৰা আছে, যোৱা বাৰিষাৰ পৰা আছে। কিন্তু বাৰিষাৰ পৰা এনেকুৱা অত্যাচাৰ হৈছে, খেতি বাতি খাইছিলে, মোৰো খেতি যোৱা ৰাতিও খাইছে, তিয়ঁহ এইবিলাক লাগিছিলে, এইবিলাক খাই গুচি চব তহিলং কৰিছে। কিন্তু এতিয়া বৰ্তমান হাতী ঘৰ ভঙা আৰম্ভ কৰিছে। যোৱা পৰহিও দুঘৰৰ পাকঘৰ ভাঙিছে, এই বৰখানাজনত আমাৰ ইয়াত ভাঙিলে, এনেকৈ ভাঙিয়ে আছে আৰু ভাঙিব প্ৰত্যেক দিনা ৰাতি আহে, দিনত কিন্তু সিহঁতে তাতে সোমাই থাকে। কিমান মান সময় কিমান মান হৈছিলে? 4টা বাজিছিল তেতিয়াই। তাৰপিছত 4:30মান বজাত মোৰ গাঁৱৰ মানুহ আহি কিনে চাট কৰি দিছে, কিন্তু আগে ভাঙি লৈছে ঘৰ দুৱাৰ গেলা, বোমা চোমা মাৰছি আৰু পিছত মই শুই আছোঁ, সৰু বাবুতে সেইটো ৰুমত শুই আছিল। আহি পেলাই মোক সি থাপাল মাৰি দিছে, দি পেলাই চুলিখিনিত ধৰি বাক মাৰি মোক সি মানে সাৰি বাই দিছে, দি পেলাই আমাৰ ডাঙৰ ল'ৰাটো বেছি খোজকাঢ়িব নোৱাৰে, তাক এনেকৈ পটলি গলা কৰি লৈ সি দৰ্জাখন খুলি হয় দি দাৰ মাৰি জাপ মাৰি পলে, সি হয় দি গুচি গৈছে। তাৰপিছত ময়ো গ'লোঁ ওলাই, যাই পেলাই এটা মন্দিৰ আছে আমাৰ ওচৰত, সেই মন্দিৰটোত যাই পেলাই তাতে সুৰক্ষা হৈ আছোঁ আমি। এনেকৈ প্ৰায় হাতীয়ে চলাই আছে, প্ৰায় আহে। এৰা আগতে একদিন আহি পেলাই আমাক খেদছি, এনাই গৈছিলোঁ আৰু বাহিৰত আমি পেচাব কৰিব গৈছিলোঁ, যাওঁতে আমাক সৰু পাতুকে মোকে সেইদিনা খেদছি, সেইদিনা কিবাকে বাচিছোঁ। তাৰমানে আমাক এই সমস্যাটো আজি মোটামুটি 1 বছৰে হয়। এতিয়া বন বিভাগে একো ব্যৱস্থা লোৱা নাই নেকি? আহে ডিউটি দেই, অলপ সময় থাকি কিনে তেখেতসকলে গুচি যায়। তাৰপিছত আমি ৰাজ্যৰ মানুহ, গাঁৱৰ মানুহখিনি লগ হৈ থাকিব লাগে। এই গাঁৱৰ মানুহখিনি আজি মোটামুটি 1 বছৰ কাৰো টোপনি নাই, আজি বহুত দিন ধৰি আমি এনেকৈ আছোঁ। খালি কি উপদ্ৰৱ কৰিছে, কি হেৰি কৰিছে আপোনালোকৰ? নিশা ধান খেতি বাতি নাই, এইবাৰ বিহুত আমি খেতি খাওঁ, এইবাৰ 1 মুঠা ধানো নাপালোঁ। ঘৰত কি কৰিছে? ঘৰত হেৰি মোৰ এতিয়াও লাও একডাল ছিঙি থৈ দিছে, পানী লাও একডাল, খেতি নাই। মানে মই ঘৰৰ ভিতৰত কি কৰিছে? ঘৰৰ ভিতৰত মই কালি চাপৰ আনিছিলোঁ, সেইখিনি খালাক, এলা বস্তু বেচিছে আৰু ধানটো নাই। এইবাৰ ধান ৰুবাই নোৱাৰিলোঁ, বা যেখিনি ৰুইছিলোঁ খাচিয়ে, সেইটোৰ কাৰণে হেৰি নাই, ধান চান নাপলাক আৰু। বাকী মোৰ ঘৰৰ ভিতৰতে মই ছাগল কেইটামান ৰাখোঁ, ছাগল কেইটা আকৌ কৰা নাই তথাপিতো হেৰি কৰি। আৰু খেৰৰ চালিখনত খেৰৰ তাতে ধানৰ গন পাইছিল, মই খেৰ কিনিছিলোঁ এইবাৰ অলপ,
খেৰখানি তাৰে অলপমান আনছি চাট কৰি খেৰখানি শুংছি